অসমৰ অন্যতম তিৱা জনগোষ্ঠীৰ জাতীয় সংগঠন তিৱা সাহিত্য সভা, তিৱা সাংস্কৃতিক সমাজ আৰু সদ তিৱা মহিলা সন্থাৰ ৰংখাং আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইৰ সহযোগত যোৱা 6 জুনৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত বসবাস কৰি থকা তিৱা ভাষা নজনা তিৱা জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ লগতে ডাঙৰ সকলৰ মাজতো তিৱা ভাষা শিকোৱা প্ৰশিক্ষণৰ কৰ্মশালাটো কালি বৃহত্তৰ তৰাটুপীৰ চিকামাৰ স্থিত প্ৰেক্ষাগৃহত সামৰণি পৰিছে। কাৰ্যসূচী অনুসৰি 6 জুনত পুৱা 10 বজাত তিৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সমিতিৰ সভাপতি গোপাল কৰে। তিৱা সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰে ৰংখা আঞ্চলিক সমিতিৰ সভাপতি নিপেন দাৰফাঙে। সদৌ তিৱা মহিলা সন্থাৰ পতাকা উত্তোলন কৰে ৰংখাং আঞ্চলিক সমিতিৰ সভানেত্ৰী মৃদুলা মশ্ৰঙে। পুৱা 10:30 বজাত তিৱা ভাষা শিকোৱা প্ৰশিক্ষণৰ কৰ্মশালাটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে। বিয়লি 2 বজাত অনুষ্ঠিত তিৱা ভাষা শিকোৱা প্ৰশিক্ষণৰ কৰ্মশালাত পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় 230 জন শিক্ষাৰ্থী উপস্থিত থাকে। কৰ্মশালাটোত শিক্ষাৰ্থীসকলক তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰসিং হালেৰে তিৱা ভাষাৰ শব্দৰ অৰ্থ আৰু উচ্চাৰণৰ শিক্ষা প্ৰদান কৰে। কাৰ্যসূচীৰ শেষৰ দিনা অৰ্থাৎ 7 জুনত পুৱা 8:30 তিৱা ভাষা শিকোৱা প্ৰশিক্ষণটোৰ কৰ্মশালাটো পুনৰ অনুষ্ঠিত কৰা হয়। এই কৰ্মশালাত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাইয়ে ব্লেকবৰ্ডত লিখি তিৱা ভাষা শব্দৰ অৰ্থ, উচ্চাৰণ আৰু ব্যাকৰণ শিক্ষা প্ৰদান কৰি কয় যে শিক্ষাৰ্থীসকলক অনলাইন যোগে তিৱা ভাষাৰ ওপৰত শিক্ষা প্ৰদান কৰিবলৈ সুব্যৱস্থা কৰা হৈছে বুলি বক্তব্য কৰে। এই ক্ষেত্ৰত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰসিং হলাৰক মুখ্য প্ৰশাসক হিচাপে লৈ এটা হোৱাটছআপ গ্ৰুপ খোলা হৈছে। বিয়লি 2 বজাত অনুষ্ঠিত কৰা কৰ্মশালাটোৰ সামৰণি সভাখন অনুষ্ঠিত কৰা হয়। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি লালসিং মাদাৰ, সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰসিং হলাৰ, তিৱা সাংস্কৃতিক সমাজৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কুমুদ মিথি, তিৱা সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি হংচিং চমচল আৰু সম্পাদক মলিং আমচাং, তিৱা কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰভাত দাৰফাং, তিৱা সাহিত্য সভাৰ ৰংখাং আঞ্চলিক সমিতিৰ সভাপতি নিপেন দাৰফাং, সদৌ তিৱা মহিলা সন্থাৰ ৰংখাং আঞ্চলিক সমিতিৰ সভানেত্ৰী মৃদুলা মশ্ৰং, তিৱা ভাষা শিকোৱা প্ৰশিক্ষণ কৰ্মশালাৰ আদৰণি সমিতিৰ সভাপতি নিপেন মশ্ৰং আৰু সম্পাদক ভূপেন মাছলাইৰ প্ৰমুখ্যে শিক্ষাৰ্থীসকলক তিৱা সাহিত্য সভাৰ ৰংখাং আঞ্চলিক সমিতিৰ সভাপতি নিপেন দাৰফাঙৰ তিৱা কৰ্মচাৰী এই সভাতে তিৱা মথলাইন তৎক্ষণাৎ প্ৰণয় কৰি উলিওৱা তিৱা ভাষা শিক্ষাৰ হাত পুথি আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ডি উফিং মাছলাই প্ৰকাশ কৰি উলিওৱা ইংৰাজী, তিৱা, অসমীয়া এই তিনিটা ভাষাৰ অভিধানখন শিক্ষাৰ্থীসকলক প্ৰদান কৰা হয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি আমি সেই নামতলাটুপী স্পৰ্ট কমপ্লেক্সত চিকামাৰী আমাৰ এই অঞ্চলৰ যিমানখিনি ৰংখাং অঞ্চল তিৱা ভাষা শিক্ষাৰ এটা প্ৰশিক্ষণ দুদিনীয়া কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু সেই কাৰ্যসূচীটো মানে তিৱা মাথলাই তথা অৰ্থাৎ তিৱা সাহিত্য সভা আৰু তিৱা কাণ্ট্ৰিজমত অৰ্থাৎ তিৱা সাংস্কৃতিক সমাজ আৰু ত্ৰয় তিৱা থিৰিজমত সদৌ তিৱা মহিলা সন্থা, এই তিনিটা সংগঠনে আমাৰ এই অঞ্চলত উঠি অহা চামৰ ল'ৰা ছোৱালীবিলাকসকলক তিৱা ভাষা শিক্ষাৰ বাবে এটা আমি ইয়াতে প্ৰশিক্ষণ দিয়া হৈছে। আজি লাষ্ট দিন, যোৱাকালিৰ পৰা চলি আছে আৰু আজি শেষ হ'ব। এই ছিষ্টেমটো আমি নতুন পদ্ধতিৰে আজি এই ভাষা শিকোৱা ছিষ্টেমটো ইয়াত ছিষ্টেমটো মানে আজি শিকোৱা হৈছে যে মষ্ট ইনফৰ্মেল ছিষ্টেমত মানে এইটো
শিকোৱা হ'ব। কিন্তু শিকোৱা মানে হেৰি আৰু আমাৰ অনলাইন এণ্ড্ৰইড মোবাইলৰ যোগেদি ঘৰত থাকিও মানে ইয়াত ভাষা শিকোৱাৰ এটা ছিষ্টেমটো আমি এইটো কৰিম। এইটো ছিষ্টেমটো আমি শিকোৱা হৈছে। গতিকে অতি আগ্ৰহেৰে আমাৰ যোৱা ল'ৰা ছোৱালীবিলাক নিজৰ ভাষাটো পুনৰ ঘূৰাই লৈ আনিবৰ কাৰণে বা শিকিবৰ কাৰণে চেষ্টা কৰিবলৈ অহাটো আমি ইয়াত পাইছোঁ। সেই গতিকে আমি নিশ্চয় আনন্দিত। এই ছিষ্টেমটো আমি অকল এই ৱেষ্ট কাৰ্বি আংলঙৰ ৰংখাং অঞ্চলতে মানে কৰিম সেইটো নহয়। ইষ্ট কাৰ্বি আংলঙতো হাওৰাকান অঞ্চল, নামফেৰ অঞ্চল এইবিলাকতো যিটোত অলৰেডি সেইটো চলি আছে। এনেকুৱাকৈ আমি অন্যান্য জিলাতো যাতে মানে আমি সেইটো কৰিব পাৰোঁ। কাৰণ আমাৰ তিৱাসকলৰ ভাষা প্ৰায় ভৈয়াম অঞ্চলবিলাক নাইকিয়া হৈ গৈছে। কিন্তু আজি এই জৰিয়তে তিৱা ল'ৰা ছোৱালীবিলাক নিজৰ ভাষাটো শিকিবৰ কাৰণে অতি আগ্ৰহেৰে ওলাই অহা আমি দেখিবলৈ পাইছোঁ। এদিন আমি আমাৰ মিছনটো ছাকচেছ হ'ম।